নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। ADRE গ্ৰেড 3 যি লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, সেই পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিছিল তাৰ ওপৰত মেমৰি বেছ কিছু প্ৰশ্ন আমাৰ মাজত আহি পৰিছে। সেই প্ৰশ্নখিনি আপোনালোকৰ মাজলৈ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, ইয়াত এটা প্ৰশ্ন আহিছিলে, নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? এইটো প্ৰায় সকল ছাত্ৰ ছাত্ৰীয়ে তথা পৰীক্ষাৰ্থীয়ে নিশ্চয় লিখিব পাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোলাঘাট জিলাত। গোলাঘাট জিলাত নুমলীগড় শোধনাগাৰ অৱস্থিত। অন্য এটি প্ৰশ্ন আহিছিলে, প্ৰশ্নটো হ'ল কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে? এইটো আমাৰ পূৰ্বৰ ভিডিঅ'বিলাকত আমি ডিছকাছ কৰিয়ে আহিছিলোঁ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাংলাদেশ আৰু ভূটান। এই দুখন দেশে অসমৰ লগত সীমাৰ ভাগ বতৰা কৰে। অন্য এটি প্ৰশ্ন আছিল, টোকোলাই চাহ গৱেষণা ক'ত অৱস্থিত? ইয়াত অপশ্যনকেইটা গম পোৱা নাই, কিন্তু ইয়াৰ উত্তৰটো হ'ব যোৰহাট। যোৰহাট জিলাত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত। অন্য এটি প্ৰশ্ন আছিলে, শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আছিল? ইয়াৰ উত্তৰত হ'ব খেৰসূতী। প্ৰায়সকল পৰীক্ষাৰ্থীয়ে নিশ্চয় এই উত্তৰটো কৰিব পাৰিছে। জানুৱাৰী মাহৰ 24 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন ইয়াত সোধা হৈছিলে। এইটো উত্তৰ হ'ব জ' বাইডেন। জ' বাইডেন হ'ল 2024 চনৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি। অন্যটি প্ৰশ্ন আহিছিল, অলকানন্দ গানটোৰ লিৰিক্স কোনে লিখিছিল? ইয়াৰ আমি অপশ্যনকেইটা গম পোৱা নাই, বা আপোনালোকে যদি মনত আছে নিশ্চয় কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰত হ'ব শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰী পাটৰ। এই দুজনে অলকানন্দ গানটোৰ লিৰিক্স লিখিছে। অন্য এটি প্ৰশ্নটো আছিলে, জালিয়ানাবাগ ক'ত অৱস্থিত? এই প্ৰশ্নটো আমি পূৰ্বৰ ভিডিঅ'বিলাকত আমাৰ আলোচনা কৰি থকাই হৈছিলে। ইয়াৰ উত্তৰত হ'ব পাঞ্জাৱত জালিয়ানাবাগ অৱস্থিত। অন্য এটি প্ৰশ্ন আছিলে, ৰংবং তেৰাঙৰ গ্ৰন্থখন কি? আৰু ইয়াত অপশ্যন কি দিয়া আছিলে, আপোনালোকে যদি জানে কমেণ্ট কৰিব। ইয়াৰ উত্তৰত হ'ব ৰংমিলিৰ হাঁহি। ৰংবং তেৰাঙৰ গ্ৰন্থখন যিকেইটা অপশ্যন দিয়া আছিলে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰংমিলিৰ হাঁহি। নীতি আয়োগৰ অধ্যক্ষ কোন? এইটো আমি প্ৰশ্ন আলোচনা কৰি আছোঁ। ইয়াৰ উত্তৰত হ'ব প্ৰধানমন্ত্ৰী। যদি অপশ্যনত দিয়া আছিলে নৰেন্দ্ৰ মোদী, তেতিয়া উত্তৰত নৰেন্দ্ৰ মোদী হ'ব। আৰু এটা কথা মনত ৰাখি থ'ব, নীতি আয়োগৰ অধ্যক্ষ হ'ল দেশৰ প্ৰধানমন্ত্ৰীজন। আহোমৰ শেষ ৰাজধানী ক'ত আছিল? এই প্ৰশ্নটো আমি প্ৰায়ে আলোচনা কৰি আছিলোঁ। ইয়াৰ উত্তৰত হ'ব যোৰহাট। আহোমৰ শেষ ৰাজধানী আছিল যোৰহাট। জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? এই প্ৰশ্নটো আমি 2-3 দিনৰ আগত ভিডিঅ'ত দিছোঁ। ইয়াৰ উত্তৰত হ'ব জগদীপ ধনখৰ। জগদীপ ধনখৰ হ'ল বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। অন্য এটা প্ৰশ্ন আছিলে, কোনটো বাদ্য বাঁহৰ পৰা তৈয়াৰ কৰা হয়? ইয়াৰ অপশ্যনকেইটা আমি গম পোৱা নাই। আপোনালোকে যদি জানে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব। তাত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব টকা। টকা হ'ল বাঁহৰ পৰা তৈয়াৰ কৰা বাদ্যযন্ত্ৰ। অন্য এটি প্ৰশ্ন আছিলে, হুইচ কাণ্ট্ৰি হেজ ৰেড ফ্লেগ উইথ হোৱাইট ক্ৰছ? ৰেড ফ্লেগ উইথ হোৱাইট ক্ৰছ, এই প্ৰশ্নটোৰ উত্তৰটো হ'ব ছুইজাৰলেণ্ড। আৰু ইয়াত অপশ্যনকেইটা কি দিয়া হৈছিল আমি নাজানো। আপোনালোকে যদি মনত আছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যিখিনি প্ৰশ্ন আপোনালোকৰ মনত উদয় হয় বা যিখিনি প্ৰশ্ন পৰীক্ষাত আহিছিলে তাৰ কিছু যদি মনত আছে মেমৰি বেছ, সেইখিনি আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ জনাবলৈ নাপাহৰিব। ধন্যবাদ।